নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ হৈছে গুৰুত্বপূৰ্ণ আপডেট, কিয়নো আজি কিন্তু সকলোৰে বেংক একাউণ্টত টকা সোমাইছে। আপোনাৰ বেংক একাউণ্টত কিমান টকা সোমাইছে আপুনি জানিব হ'লে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰিব। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কিন্তু আপোনালোকে ঘৰতে বহি কিন্তু আপোনালোকে চাব পাৰিব কিমান টকা সোমাইছে, আপোনাৰ কি আঁচনিত টকা সোমাইছে। তো আপোনালোকে আজি কিন্তু অৰুণোদয় আঁচনিৰ টকা সোমাইছে, অৰুণোদয় 2.0 আঁচনিৰ টকা কিন্তু সোমাইছে। তো কুশল কোঁৱৰ বৃদ্ধ পেঞ্চনৰ আঁচনিৰ টকা কিন্তু আজি সোমাই দিছে। তো আপুনি ঘৰতে বহি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে কেনেকৈ চেক কৰিব আজি এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আগলৈ চাবৰ কাৰণে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া আপোনালোকে ডাইৰেক্টলি যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰত যায় আপোনালোকে লিখি দিব PFMS। চ' আপোনালোকে PFMS বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। চ' ইয়াত আপোনালোকে কৰিব কি, আপোনাৰ ফাৰ্ষ্টত যিটো লিংক আছে এইটোত আপোনালোকে ক্লিক কৰিব। চ' আপোনালোকে মই দেখাই দিছোঁ এইটোত। চ' আপোনালোকে এইটোত ক্লিক কৰিব। চ' ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ মাজত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। চ' আপোনালোকৰ মাজত কিন্তু এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকে ইয়াত কি কৰিব, চ' এতিয়া আপোনালোকে কৰিব ইয়াত কি নাও ইয়াৰ পে'মেণ্ট। চ' ইয়াত এইটোত আপোনালোকে ক্লিক কৰি দিব। চ' এইটোত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ মাজত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। চ' আপোনালোকে মই দেখাই আছোঁ। চ' নাও ইয়াৰ পে'মেণ্টত আপোনালোকে ক্লিক কৰি দিব। চ' নাও ইয়াৰ পে'মেণ্টত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মাজত এনেকুৱা এটা নতুন ইণ্টাৰফেচ খোল খাব। চ' ইয়াত আপোনালোকে কি কৰিব, চ' ইয়াত আপোনাৰ বেংক নেমটো দিব। আপোনাৰ যিটো বেংক একাউণ্ট হয়, আপোনাৰ যিটো অৰুণোদয় আঁচনিত অৰুণোদয় 2.0 আঁচনিত যিটো আপোনাৰ বেংক একাউণ্ট পইচা পাই আছে সেইটো বেংক একাউণ্ট আপুনি ইয়াত চিলেক্ট কৰি দিব। চ' মই আপোনাক চিলেক্ট কৰি দি আছোঁ। চ' এতিয়া মই চিলেক্ট কৰি দিছোঁ। আপোনাৰ বেংক যিটো হয় আপুনি ইয়াত চিলেক্ট কৰি দিব। চ' আপোনাৰ বেংক নেমটো চিলেক্ট কৰি দিয়াৰ পিছত আপুনি ইয়াত ইণ্টাৰ একাউণ্ট নাম্বাৰ, আপোনাৰ একাউণ্ট নাম্বাৰটো আপুনি ইণ্টাৰ কৰি দিব। আপোনাৰ যিটো একাউণ্ট নাম্বাৰ হয় সেইটো আপোনালোকে ইণ্টাৰ কৰি দিব। চ' মই ইণ্টাৰ কৰি দিলোঁ ইয়াত। চ' আকৌ কিন্তু আপোনাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ, মোক মানে ওপৰত যিটো একাউণ্ট নম্বৰ দিছে সেইটো একাউণ্ট নম্বৰে আপুনি আকৌ এবাৰ কনফাৰ্ম দিব লাগিব। চ' এতিয়া আমি একাউণ্ট নম্বৰ দি দিলোঁ। চ' দি দিয়াৰ পিছত আপোনালোকে কৰিব কি, ইয়াত আপুনি এই কেপচাৰটো আছে, যেনেকৈ কেপচাৰটো আছে ইয়াত আপুনি এনেকৈ বহাই দিব। আপোনালোকে যেনেকৈ আছে কেপচাৰটো এনেকৈ বহাই দিব। চ' এতিয়া হৈ গ'ল আমাৰ একাউণ্ট নম্বৰ বহোৱা। তো এতিয়া আপোনালোকে কি কৰিব, ইয়াত চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। চ' এতিয়া আপোনালোকে এই চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহি যাব হা। তো এই OTPটো আপোনালোকে ইয়াত দি ভেৰিফাই কৰিব। তো ভেৰিফাই কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ মোবাইলত এই পেজটো খোল খাব। আপোনাৰ কি আঁচনি টকা আজি সোমাইছে আপুনি ঘৰতে। তো এনেকৈ আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে ঘৰতে বহি আপোনাৰ বেংক একাউণ্টত কিমান টকা সোমাইছে, কি আঁচনি টকা সোমাইছে, তো এনেকৈ আপোনালোকৰ ঘৰতে বহি আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। আশা কৰোঁ তো ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলটো যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। তো আজি ভিডিঅ'টো এইখিনি আছিল। লগ পাম আকৌ নেক্সট এটা ভিডিঅ'ত।